আৰু চৰকাৰে ঘোষণা কৰিছিলে যে আন সুবিধাবিলাকৰ লগতে আমি বেংকৰ পৰাও আমাৰ জিৰ' প্ৰিমিয়াম কষ্টৰ 50 লাখ টকাৰ ইঞ্চুৰেঞ্চ যোগান ধৰিম। মই তাৰ পৰাই জয়ন্ত নাৰিকাৰক ফোন কৰিছিলোঁ আৰু মই তেওঁক কৈছিলোঁ যে ঝাৰখণ্ড চৰকাৰে বেংকৰ লগত জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চৰ ব্যৱস্থা কৰিছে, আমাৰ অসমত এনে ব্যৱস্থা আছেনে নাই। তেখেতে মোক কৈছিলে যে আমাৰ যিখন অৰিজিনেল এগ্ৰিমেণ্ট আছিলে তাতে এই বিষয়ে উল্লেখ আছিলে, কিন্তু আমি কোনেও বিষয়টো পাৰ্চু নকৰা বাবে বা পৰৱৰ্তী কৰিবলগীয়া কামখিনি নকৰা বাবে আমাৰ কৰ্মচাৰীসকল এই জিৰ' প্ৰিমিয়াম যিটো ইঞ্চুৰেঞ্চ কাভাৰেজৰ বেনিফিট তাক পাব পৰা নাই। আমি লখিমপুৰত কেবিনেট হৈছিলে আৰু লখিমপুৰৰ কেবিনেটত আমি এই সিদ্ধান্ত লৈছিলোঁ যে যোন বেংকত আমাৰ কৰ্মচাৰীসকলৰ চেলাৰী একাউণ্ট থাকিব তাতে আমি বেংকক কম যে আমাক জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ কাভাৰেজৰ সুবিধা দিব লাগে। লখিমপুৰ কেবিনেটৰ পিছত আমাৰ বিত্ত বিভাগে বেংকসমূহৰ লগত যোগাযোগ কৰিছিল আৰু যোৱা 1 জানুৱাৰী তাৰিখে এই বছৰৰ 1 জানুৱাৰী তাৰিখে আমি ষ্টেট বেংক অফ ইণ্ডিয়া, ইউনিয়ন বেংক অফ ইণ্ডিয়া, পাঞ্জাৱ নেশ্যনেল বেংক, এক্সিছ বেংক আৰু ইণ্ডিয়ান বেংকৰ সৈতে আমি আনুষ্ঠানিকভাৱে চুক্তি এখন কৰিছিলোঁ, যাৰ আধাৰত যদি কোনোবা কৰ্মচাৰীৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় তাৰ বাবে তেওঁলোকে পৰিয়ালে 2 কোটি টকাৰ বীমা লাভ কৰিব। যদি দুৰ্ঘটনা হয়, বিশেষকৈ মটৰ গাড়ী এক্সিডেণ্ট বা আন দুৰ্ঘটনাজনিত যিটো নেচাৰেল নহয়, বেমাৰ আজাৰ নহয়, যিটো দুৰ্ঘটনাত মৃত্যু বুলি আমি যাক কওঁ, দুৰ্ঘটনাত মৃত্যু হ'লে 1 কোটি টকাৰ বীমা লাভ কৰিব। যদি এক্সিডেণ্টৰ ফলত পাৰ্মানেণ্ট ডিজেবিলিটি হয়, ডিজেবিলিটিৰ পৰিমাণ অনুসৰি আপ টু 1 crore তেওঁলোকে বীমা লাভ কৰিব। আৰু যদি আংশিক অক্ষমতা হয়, যিটো ডিজেবিলিটি পাৰ্মানেণ্ট ডিজেবিলিটি কিন্তু আংশিক হয়, তেতিয়া 80 লাখ টকা পৰ্যন্ত। আৰু নৰ্মেল ডেথ হ'লেও, য'ত নেকি আমাৰ যিকোনো কাৰণত বেমাৰ আজাৰত মৃত্যু হ'লেও আমি 10 লাখ টকাৰ এটা ইঞ্চুৰেঞ্চ প্ৰিমিয়াম লাভ কৰিম। সাধাৰণতে আমি গ্ৰেচিউটি দিওঁ, এইটো গ্ৰেচিউটিৰ লগত এটা অতিৰিক্ত 10 লাখ টকা আমি বেমাৰ আজাৰ হৈ মৃত্যু হ'লেও আমি পাব পাৰিম। এই চুক্তি কৰাৰ পিছত আমি বিভিন্ন ধৰণে ইয়াক পাৰ্চু কৰিছিলোঁ আৰু প্ৰতিটো বিভাগৰ DDO কোষাগাৰ বিষয়াসকলে যাতে কৰ্মচাৰীৰ যিটো একাউণ্ট ছেভিংছ একাউণ্ট আছিল, ছেভিং একাউণ্টটোক চেলাৰী একাউণ্টলৈকে যাতে পৰিৱৰ্তন কৰে তাৰ বাবে আমি নিৰ্দেশ দিছিলোঁ। যোৱা কেইটামান মাহৰ প্ৰচেষ্টাৰ ফলত এতিয়া 4 লাখৰো অধিক কৰ্মচাৰীৰ একাউণ্ট চেলাৰী একাউণ্টলৈকে ৰূপান্তৰ হৈছে তেওঁলোকৰ ছেভিংছ একাউণ্ট। বিশেষকৈ আমাৰ যোৱা 6 তাৰিখেও প্ৰায় 5,000 নতুন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হ'ল। অহাকালিও আৰু 5,000 নতুন শিক্ষক শিক্ষয়িত্ৰী নিযুক্তি হ'ব। ডিচেম্বৰ পৰ্যন্ত প্ৰায় 35,000 নতুন চৰকাৰী কৰ্মচাৰীয়ে আমাৰ চৰকাৰত যোগ দিব। আৰু আটাইসকলকে আমি আজি DC সকলো ইয়াত উপস্থিত আছে, ট্ৰেজাৰী অফিচাৰ সকলো উপস্থিত আছে, মই পৰামৰ্শ দিম যাতে খুব সোনকালে তেওঁলোকৰ চেলাৰী একাউণ্টলৈকে আমি তেওঁলোকৰ ছেভিংছ একাউণ্টটো ৰূপান্তৰ কৰোঁ। আজিৰ সভাত আমাৰ কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়াসকলো উপস্থিত আছে। তেওঁলোকেও বিভিন্ন ধৰণে কমিউনিকেট কৰিব লাগে যে আমাৰ একাউণ্টবিলাক যাতে চেলাৰী একাউণ্টলৈকে ৰূপান্তৰ হয় আৰু তেতিয়া আমি এই সুবিধা লাভ কৰিম।
আজি আপোনালোকে চাওক যে 1 জানুৱাৰীত আমি এই MOU কৰাৰ পিছত মানুহ কেনেকৈ উপকৃত হয় অলৰেডি 238 ক্লেইম আমাৰ ওচৰত দাখিল কৰা হৈছে এই চুক্তিখন যদি নাথাকিলেহেঁতেন এই 238 গভৰ্ণমেণ্ট এমপ্লয়িয়ে আমি চৰকাৰে যি দি আছোঁ পালেহেঁতেন কিন্তু অতিৰিক্ত যিটো জিৰ' প্ৰিমিয়াম য'ত প্ৰিমিয়ামেই দিব নালাগে এই অতিৰিক্ত সুবিধাটোৰ পৰা তেখেতসকল বঞ্চিত হৈ থাকিলেহেঁতেন আজি আমি 238 যি ক্লেইম আছিলে তাৰে আমি 197 ক্লেইম আমি নিষ্পত্তি কৰিছোঁ আৰু কেইবাটাও ক্লেইম নিষ্পত্তি হোৱাৰ পথত মই আমাৰ বিত্ত বিভাগক কৈছিলোঁ যে আমি প্ৰত্যেক জিলাতে এখন বা দুখন চেক আমি চেৰিমনিয়াছলি দিব লাগে যাতে কৰ্মচাৰীসকলৰ মাজত এই আঁচনিটোৰ বহল প্ৰচাৰ হয় কাৰণ তেতিয়া সতীৰ্থসকলেও গম পাব আৰু তেওঁলোক সজাগ হ'ব আজি আমি ইয়াতে 6টা পৰিয়াল যি দুৰ্ঘটনাত বিয়োগ হৈছিল আমাৰ মাজত আছে আৰু মই সকলোলৈকে সমবেদনা জ্ঞাপন কৰিছোঁ কিন্তু অকণমান হ'লেও আমি সকলোৱে সকাহ পাইছোঁ যে আজি আমি তেওঁলোকৰ পৰিয়ালক 1 কোটিকৈ টকা ইয়াতে আনুষ্ঠানিকভাৱে দিব পাৰিম 6 কোটি টকা 1 কোটিকৈ আমি 6টা পৰিয়ালক আজি আমি হাতত তুলি দিম আৰু 191টা পৰিয়াল আমাৰ মাজত এনেকুৱা আছে যিসকলৰ মৃত্যু হৈছে কিন্তু বেমাৰ আজাৰত মৃত্যু হৈছে আৰু দুৰ্ঘটনাৰ লগত তেওঁলোকৰ বিশেষ সম্পৰ্ক নাই তেনে 191টা পৰিয়ালক আমি 10 লাখ টকাকৈ ইতিমধ্যে দিছোঁ বা আমি দিবৰ বাবে গৈ আছোঁ আজি আমি এই অনুষ্ঠানত তেনে কেইটামান পৰিয়ালক নিমন্ত্ৰণ কৰি আনি আমি ইয়াতে এই আঁচনিটোৰ সুবিধা দিম মই আকৌ এবাৰ কৈছোঁ মই 6টা বুলি কৈছিলোঁ 4টা পৰিয়ালক আমি 1 কোটিকৈ টকা দিম এক্সিডেণ্টেল ডেথ 2টা পৰিয়ালক আমি 10 লাখকৈ টকা দিম লাইফ ইঞ্চুৰেঞ্চ বুলি আমি যাক ক'ম আৰু এটা পৰিয়ালক আমি 75 লাখ টকা দিম তেওঁলোক জীয়াই আছে কিন্তু এইটো যিটো এক্সিডেণ্ট আমি পাৰ্চিয়েল এণ্ড পাৰ্মানেণ্ট ডিজেবিলিটিৰ বাবে আমি তেখেতক ইয়াতে প্ৰদান কৰিম আজি আপোনালোকে চাওক যে এই আঁচনিটো হোৱাৰ কাৰণে আমাৰ কৰ্মচাৰীসকলে এটা মনত সাহস পাব আমি কাৰোৱে মৃত্যু নিবিচাৰোঁ আৰু আমি সকলোৰে দীৰ্ঘ জীৱন কামনা কৰোঁ কিন্তু ভগৱানে কাৰ ভাগ্যত কি লিখিছে কোনেও নাজানে অন্ততঃ পৰিয়ালটোৱে কিছু সকাহ পাব আমাৰ চৰকাৰে এই ধৰণে কৰ্মচাৰীসকলৰ বাবে আমি বহুতবিলাক কাম কৰিছোঁ যিটো আজি ভাৰতত আন কোনো চৰকাৰৰ জৰিয়তে এই কামবিলাক আমি হোৱা দেখা নাই মই অলপমান বেছিকৈ কৈছোঁ যে হয় ভাৰতৰ ভিতৰতে অসম এখনেই ৰাজ্য যিখন ৰাজ্যত আমি কৰ্মচাৰীসকলক অতি সংবেদনশীলতাৰে সৈতে গ্ৰহণ কৰোঁ আজি আমাৰ যিসকল কৰ্মচাৰীৰ মৃত্যু হৈছে ইয়াতে ইঞ্চুৰেঞ্চ ক্লেইম পাব কিন্তু তেওঁলোকৰ পৰিয়ালটোৰ মুৰব্বীজনে মৃত্যু হোৱাৰ সময়ত চৰকাৰৰ যি দৰমহা পাই আছিল 60 বছৰ নোহোৱালৈকে তেওঁলোকে চেলাৰী পায়েই থাকিব যিটো ভাৰতবৰ্ষত কোনো চৰকাৰে আজিলৈকে দিব পৰা নাই অৰ্থাৎ আমাৰ নামত এমপ্লয়ি 4 লাখ কিন্তু শ্যাডো এমপ্লয়ি যাক আমি 100% দৰমহা দি আছোঁ তেনেকুৱা এমপ্লয়িৰো সংখ্যা আজি 10,000তকৈ বেছি হৈছেগৈ যে তেওঁলোক কাম কৰি থাকোঁতে মৃত্যু হৈছিল আজি যেনেকৈ আমি ইয়াত উল্লেখ কৰিছোঁ যে 238টা পৰিয়ালে বীমা দাখিল কৰিছে এই 238টা পৰিয়ালে কিন্তু চৰকাৰী দৰমহাও পাই থাকিব তেওঁলোকৰ দৰমহা ৰখি নাযায় আপ টু 60 ইয়াৰ্ছ 60 বছৰ হোৱাৰ দিনাখন NPS OPS UPSৰ লগত তেওঁলোক সংলগ্ন হৈ যাব আৰু আদাৰৱাইজ থ্ৰু আউট দ্য পিৰিয়ড কাবাৰ 2 বছৰ চাকৰি বাকী আছিলে কাবাৰ 10 বছৰ বাকী আছিলে কাবাৰ 15 বছৰ বাকী আছিলে কাবাৰ 20 বছৰ বাকী আছিলে সকলোৱে
60 বছৰ নোহোৱালৈকে তেওঁলোকে চৰকাৰৰ পৰা মাহৰ 1 তাৰিখে আন কৰ্মচাৰীসকলে যেনেকৈ দৰমহা পায় তেওঁলোকেও পাই থাকিব, যিটো আজি আমি অসমত আমি প্ৰথমবাৰৰ বাবে কৰিব পাৰিছোঁ। যোৱা 10 দিনমান আগতে আমি ইয়াতে কেছলেছ ট্ৰিটমেণ্ট মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনা আৰম্ভ কৰিছিলোঁ আৰু কেছলেছৰ লগতে নন কেছলেছ হিচাপতো যিটো নেকি যি হস্পিটালতে যায় তেওঁলোকক আমি যদি হস্পিটাল এম্পেনেলো নহয় আমাৰ লগত কেছলেছ এগ্ৰিমেণ্টটো নাই তথাপিতো আমি তেওঁলোকক মেডিকেল ৰিইম্বাৰ্সমেণ্ট দিয়াৰ ব্যৱস্থা কৰিছোঁ, কেছলেছ মেডিকেল ট্ৰিটমেণ্ট দিয়াৰ আমি ব্যৱস্থা কৰিছোঁ, লোকসেৱা পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰা হৈছে, কৰ্মচাৰী বঁটা প্ৰদান কৰা হৈছে আৰু আমি কৰ্মচাৰীসকলৰ সুবিধাৰ প্ৰতি আটাইতকৈ বেছি লক্ষ্য কৰিছোঁ। যোৱা কেইদিনমান আগতে মই বিহাৰত থাকোঁতে বহুকেইজন মুখ্যমন্ত্ৰীক লগ পাইছিলোঁ। আলোচনাৰ সময়ত মই তেওঁলোকক আমাৰ যিটো মিউচুৱেল ট্ৰান্সফাৰ আমি ব্যৱস্থা কৰিছিলোঁ তাৰ বিষয়ে উল্লেখ কৰিছিলোঁ যে আজি আমাৰ অসম চৰকাৰত 10,000+ এমপ্লয়ীয়ে পোৰ্টেলৰ জৰিয়তে মেটছ মেকিং কৰি তেওঁলোকে নিজৰ ট্ৰান্সফাৰ ল'ব পৰা হৈছে, যিটো ট্ৰান্সফাৰত নেকি গভৰ্ণমেণ্টৰ কোনো দখল নাথাকে। মোৰ লগৰ মুখ্যমন্ত্ৰীসকলে মোক কৈছে যে চৰকাৰে যদি ট্ৰান্সফাৰেই নকৰে তেতিয়াহ'লে মুখ্যমন্ত্ৰী মন্ত্ৰী হৈ থকাৰ লাভটো কি আছে। কিন্তু আজি অসম ব্যতিক্ৰম যে আমি ট্ৰান্সফাৰৰ ক্ষেত্ৰতো আমি কৈছোঁ যে পোৰ্টেলৰ জৰিয়তে ট্ৰান্সফাৰ হ'ব, য'ত নেকি চৰকাৰৰ দখল আন্দাজ নাথাকিব, মাত্ৰ মিউচুৱেলি তেওঁলোকে মেটছ কৰিব লাগে যে হয় মই গোৱালপাৰাত যাম আপুনি বঙাইগাঁৱলৈকে আহিব। এই ধৰণৰ ব্যৱস্থা আমাৰ অসমত কেতিয়াও চৰকাৰী কৰ্মচাৰীসকলক দিয়া হোৱা নাছিল। আজি আমাৰ পিতৃ মাতৃ বন্দনা বছৰত আমি 3টা দিন ছুটি দিওঁ যাতে চৰকাৰী কৰ্মচাৰীসকলে নিজৰ দেউতাক মাক শাহু শহুৰেকৰ লগত সময় কটাব পাৰে। আজি এতিয়াও মই প্ৰায়ে ফেচবুক আন ধৰণৰ ছ'চিয়েল মিডিয়াত বহুত কৰ্মচাৰীৰ পোষ্ট পাওঁ, তেওঁলোকে অত্যন্ত গৌৰৱেৰে সৈতে পিতৃ মাতৃৰ সৈতে কটোৱা সময়ৰ স্মৃতি ৰোমন্থন কৰি তেওঁলোকে পোষ্ট দিয়ে আৰু যেতিয়া পিতৃ মাতৃৰ মৃত্যু হয় তাৰ পিছতো তেওঁলোকে সন্তানে সেই স্মৃতিখিনি তেওঁলোকে ছ'চিয়েল মিডিয়াত দিয়ে যে দেউতাৰ মৃত্যু হ'ল, কিন্তু মই সঁচাকৈয়ে মই সুখী যে মৃত্যুৰ আগতে দেউতাক মই বৃন্দাবনত লৈ গৈছিলোঁ অসম চৰকাৰৰ পিতৃ মাতৃ বন্দনা কাৰ্যসূচীটোৰ বাবে, যি নেকি আগতে কেতিয়াও আমাৰ দেশত কোনেও চিন্তা কৰা নাছিল। আজি আমাৰ আপোনালোকৰ সন্মুখত বেংকৰ কৰ্মচাৰীসকল আছে, তেওঁলোককে যদি সোধোঁ যে আপোনালোকে এইখিনি আমাক দি আছে বা আপোনালোকে এইখিনি পাইছে নেকি, তেওঁলোকৰ উত্তৰ আহিব যে নাই আমাৰ এইটো ব্যৱস্থা নাই। আজি ষ্টেট বেংকৰ লগত কথা পাতি আমি আপোন ঘৰ আপোন বাহন আমি আঁচনি আৰম্ভ কৰিছিলোঁ আৰু ডেট স্কিম বিকাম ওৱান অফ দ্য মষ্ট ছাকচেছফুল স্কিম। আজি হাজাৰ হাজাৰ চৰকাৰী কৰ্মচাৰীয়ে আপোন ঘৰ আপোন বাহনৰ লোন লৈছে আৰু চেলাৰী একাউণ্টৰ পৰা অট'মেটিকেলি ডিডাক্ট হৈ আছে, মাটি বাৰী কথা নাই, মৰ্টগেজৰ কথা নাই আৰু আমাৰ কৰ্মচাৰীসকলো ইয়াতে খুব সুবিধা অনুসৰি তেওঁলোকে আজি আপোন ঘৰ আপোন বাহনৰ ঋণ ল'ব পাৰিছে। মই ৰেগুলাৰ কেনেকৈ আমি দি আছোঁ, দৰমহা দি আছোঁ তালৈকে মই যোৱাই নাই। এইখিনি যিখিনি কোনো কৰ্মচাৰী পৰিষদৰ কেতিয়াও এইবিলাক দাবীৰ ভিতৰত নাছিল যে আপোন ঘৰ দিব লাগে, কোনো দাবী নাছিল, আপোন বাহন দিব লাগে দাবী নাছিল, পিতৃ মাতৃৰ বন্দনা কৰিব লাগে কোনো দাবী নাছিল, আমাৰ ইয়াতে জিৰ' প্ৰিমিয়াম কষ্ট ইঞ্চুৰেঞ্চ হ'ব লাগে কোনো দাবী নাছিল, মৃত্যুৰ পিছত কৰ্মচাৰীয়ে 60 বছৰলৈ দৰমহা পাই থাকিব লাগে এই দাবীটো লিখিবৰ কাৰণেও কৰ্মচাৰী পৰিষদে কেতিয়াও ব্যক্তিগতভাৱেও চিন্তা কৰা নাছিল, কাৰণ ভাৰতত কোনো জাগাতে এনেকুৱা স্কিম নাই। আমি আজি অসমে এই ধৰণে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আমি এটা কৰ্ম সংস্কৃতিৰ পৰিৱেশ নিৰ্মাণ কৰিব খুজিছোঁ,
য'ত নেকি কৰ্মচাৰীসকলে নিজৰ জীৱনকালত বেমাৰৰ সময়ত আৰু মৃত্যুৰ পিছতো পৰিয়ালটোৰ ওপৰত যাতে কোনো বোজ হ'ব নালাগে, বৰঞ্চ পৰিয়ালটোৰ নিৰাপত্তা তেখেতসকলে সুনিশ্চিত কৰি যাব পাৰে।